ষ্টুডিঅ'ত মই উৎপল। পোনপ্ৰথমতে মই সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। এই মাঘ বিহুৰ মাদকতাৰ আনন্দ উল্লাস গোটেই অসমত। ভোগৰ উৎসৱ এই ভোগালী বিহু অসমীয়া তিনিটা বিহুৰ ভিতৰত অন্যতম বিহু উৎসৱ। কিন্তু অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ন্যায়ৰ দাবীত এই বিহুৰ আনন্দ উৎসৱৰ আনন্দ যথেষ্ট ম্লান হোৱা পৰিলক্ষিত হৈছে। আজি আমি আপোনালোকক যোৰহাটৰ বিভিন্ন প্ৰান্তত হোৱা ৰাজহুৱাকৈ পতা বিহু উৎসৱ আৰু অসমৰ বিভিন্ন গাঁৱৰ পৰিৱেশ তথা ঘৰে ঘৰে পালন কৰা বিহুৰ পৰিৱেশ দেখুৱাবলৈ যতন কৰিলোঁ। গান যে গাইছিলে প্ৰাথমিক বিদ্যালয় পঢ়োঁ। মই কমান শ্ৰেণী।
আজি মেজি আৰু হাঁহে মাহে এসাঁজ যিটো ভোগালীৰ আয়োজন তাৰ লগত সংগতি ৰাখি আপোনালোকে কেনেদৰে আয়োজন কৰিছে অকণ জনাব নেকি? মই পোনপ্ৰথমে মায়া ইণ্ডিয়া লাইভৰ সমূহ কৰ্মকৰ্তা তথা এই চেনেলৰ যোগেদি অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাঘৰ বিহু সকলোৰে সুখে ভৰি পৰক। মাঘৰ বিহু ভোগৰ উৎসৱ বুলি কয়, ভোগালী উৎসৱ। কিন্তু এই বছৰ আপোনালোকে বিভিন্ন জেগাত দেখিবলৈ পাইছে নিশ্চয়, সমগ্ৰ অসমতে এই বিহুৰ যি অলপ হ'লেও ম্লান দেখিবলৈ পোৱা গৈছে। ইয়াৰ মূল কাৰণটোৱে আমাৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ অকাল মৃত্যুত সকলো ম্ৰিয়মান হৈ আছে। কেৱল মাত্ৰ জুবিন গাৰ্গৰ এই মায়াবিনী গানকে ধৰি প্ৰমুখ্য কৰি তেখেতৰ গানেই বাজি আছে। আমাৰ ইয়াতো ঠিক এই পৰিপ্ৰেক্ষিততে সকলোৱে আগৰ যেনেদৰে এসপ্তাহৰ আগৰ পৰা পুনৰ্দমে কাম কৰি ইয়াতকৈ বহুত আড়ম্বৰপূৰ্ণভাৱে ৰাতি সাংস্কৃতিক সন্ধ্যা, যোৱাকালি আগদিনা আকৌ অহাকালিলৈ তিনিদিনীয়াকৈ আমাৰ পালন কৰা হয়। কিন্তু এইবাৰ কিছু ব্যতিক্ৰম হৈছে। আমি মাত্ৰ কেৱল পৰম্পৰা ৰক্ষা কৰি দিনত আমাৰ গোটেই এই চুবুৰীৰ সমূহ একত্ৰিত হৈ বয়োজ্যেষ্ঠকে প্ৰমুখ্য কৰি সকলোৱে আমি এসাঁজ প্ৰীতিৰ ভোজ আমি খোৱা হ'ল। আৰু এতিয়া এই ডেকা গাভৰু আমি জুই ফুৱাবলৈ আহিছোঁ। ডেকা গাভৰুসকলে মিলি এই যিটো আপুনি কৈছে হাঁহে মাহে এসাঁজ, এই হাঁহৰ ব্যৱস্থা কৰিছে। কিন্তু উৎসাহৰ যিটো মাদকতা সেইটো নাইকিয়া আগতকৈ বহুত কম। আৰু ইয়াৰ মূলতে আমাৰ যি শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ অকাল মৃত্যু, তাৰ প্ৰভাৱতে যুৱ সমাজে আজি এই উৎসৱটি অনুষ্ঠিত কৰিছে। আৰু আমিও কেৱল মাত্ৰ নিয়মটোহে ৰক্ষা কৰি এই অনুষ্ঠানটো পাতিছোঁ। আৰু ইয়াৰ যোগেদি আজি আমি এই জুই ফুৱাইছোঁ। এই জুয়ে আমাৰ সমগ্ৰ অসম তথা ভাৰত তথা বিশ্বত অপসংস্কৃতি নাশ কৰক, এই জুয়ে সংস্কৃতি কঢ়িয়াই আনক, তাৰ কামনাৰে আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। আপোনাৰ পৰিচয়টো ক'ব নেকি? মোৰ পৰিচয়, মোৰ নাম ধ্ৰুৱজ্যোতি নেওগ। মই এই সকাইখঙীয়া, যোৰহাট জিলাৰ সকাইখঙীয়া গাঁৱৰ নিবাসী। আজি মেজি আপোনালোকে কিদৰে আয়োজন কৰিছে? আমি মেজি আজি সৰ্বপ্ৰথমে আমি আপোনাৰ মায়া নিউজৰ সকলো দৰ্শকলৈ আমি জ্ঞাপন কৰিছোঁ আমাৰ ভোগালী বিহু উপলক্ষে। আৰু
আৰু আপোনাৰ কেইঘৰ মিলি পেলাই খাইছে আপোনালোকে? আমি আমাৰ চুবুৰীটো সকলো মানুহ আজি একত্ৰিত হৈ পেলাই আজি ভোগালী বিহু ভাগ একত্ৰিত কৰিছোঁ। আৰু কি আয়োজন কৰিছে আজি? আমাৰ আপোনাৰ মাছ, তাৰপিছত আপোনাৰ সৰ্বত মানে সৰ্বশ্ৰেষ্ঠ চৰ্চা আমাৰ যিটো হাঁহৰ মাংস, হাঁহৰ মাংস আজি আমাৰ ইয়াত প্ৰস্তুত হৈছে। হাঁহে মাহে এসাঁজ হ'ব আৰু। হাঁহে মাহে এসাঁজ। আৰু আপোনাকো ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ মই। ধন্যবাদ থাকিল। একেলগে হ'লে ভাল লাগে। আমি মাঘৰ বিহুৰ নিয়মটো পালন কৰিছোঁ, মানে আমাৰ মনত অকণমান দুখ আছে। জুবিন সেইটো কাৰণে আমি আজি গান বাজানাৰ কোনো ছিষ্টেম ইয়াত কৰা নাই, কাৰণ জুবিন দাৰ এতিয়ালৈকে বৰ্তমান আমাৰ ন্যায় প্ৰদান হোৱা নাই আৰু জুবিন দাৰ হতাশত আমি অকণমান ভুগি আছোঁ। মাঘ বিহু আহিছে, ল'ৰা ছোৱালীক সান্তনা দিবৰ কাৰণে আমি জাষ্ট মাঘ বিহুটোৱে পালন কৰিছোঁ। হয়, যোৱা বছৰ মই দেখিছিলোঁ যোৱা বছৰটো আমাৰ আপুনি দেখিছিলে আমাৰ ইমান ধুমধামেৰে ভোগালী অনুষ্ঠান পাতিছোঁ আৰু আমি ইয়াত ভোগালী অনুষ্ঠান বহুত ডাঙৰকৈ পাতোঁ। মানে এইটো কাৰণে কৈছোঁ, ইয়াত বুলিয়েই নহয়, আমি খঙিয়া গাঁৱত মানে ভাগে ভাগে বহুত কিবা কিবি কৰোঁ, কিন্তু আজি এতিয়া ল'ৰা ছোৱালীক সান্তনা দিবৰ কাৰণে আমি ভোগালী অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আমাৰ মনত কিন্তু ভোগালী বুলি কোনো অনুভৱটো নাই, কাৰণ আমাৰ ন্যায় প্ৰধান এতিয়ালৈকে পোৱা নাই জুবিন দাই, আৰু যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় আমি কোনো অনুষ্ঠান প্ৰতিষ্ঠানত আমি সুখী হ'ব নোৱাৰোঁ। মোৰ লগতে বা আমাৰ গোটেই খঙিয়া গাঁৱৰ ৰাইজবাসীৰ লগতে গোটেই অসমবাসী সকলো সুখী হ'ব নোৱাৰে, কাৰণ তেওঁৰ অনুৰাগী হাজাৰ 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 বহুত হাজাৰ, এতিয়ালৈকে তেওঁৰ ভগৱান স্বৰূপ এজন ব্যক্তি, অকল অসমতে নহয় বা ইণ্ডিয়াতে নহয়, বাহিৰতো তেওঁৰ মানে অনুপস্থিত আমি একোৱেই মানে অনুষ্ঠান পাতি সুখী হ'ব নোৱাৰোঁ। ইয়াকে কৈ মই অসমবাসীৰ কাৰণে ভোগালী বিহুৰ শুভেচ্ছা জনাই সামৰণি মাৰিছোঁ। যোৱা বছৰৰ দৰে এইবছৰ পাতিছে? এইবছৰ পাতিছোঁ আৰু ধুনীয়াকৈ সদায় খাওঁ, আমাৰ চুবুৰীয়াটোৱে সদায় একেলগে খাওঁ, একদম ভাল লাগে। আমাৰ ল'ৰা ছোৱালী সকলোৱে মানে আমাৰ ককাই গোটেইতে খাওঁ, একদম মজা লাগে। Hey,
পোনপ্ৰথমতে মই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ ষ্টুডিঅ'ত কাম চলি আছে, নিউজ ৰুমৰ কাম চলি আছে, যাৰ কাৰণে আমি বাতৰি পৰিৱেশন কৰিবলৈ অকণ অসুবিধা হৈছে, যাৰ কাৰণে 15-20 দিনমান আমি বাতৰি পৰিৱেশন কৰা নাছিলোঁ।
আৰু তাৰ ফলস্বৰূপে আমাৰ চেনেলৰ যথেষ্ট ভিউৱাৰ্ছ কমি গৈছে আৰু সেই কমি যোৱাৰ কাৰণে আমি চিন্তিত নহয় কাৰণ আমি ফুল স্বিঙত যেতিয়া বাতৰি পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিম তেতিয়া আমাৰ চেনেল আকৌ চলিবলৈ আৰম্ভ কৰিব কাৰণ ইউটিউবে মানে নিয়মীয়াকৈ বাতৰি দি নাথাকিলে তেওঁলোকে বা ভিডিঅ' প্ৰেৰণ কৰি নাথাকিলে তেওঁলোকে সেই চেনেলকেইটাক ৰখাই দিয়ে গতিকে আমি সেইলৈ চিন্তা কৰা নাই আপোনালোকে আমাৰ লগত থাকিব আৰু আমাৰ বাতৰি চাই থাকিব ধন্যবাদ যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট মায়া নিউজ